Hello guys, welcome back to my another new video. আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ। আৰু গাইস আজি আমি তামোল ৰৈ আছো। বৰষুণ পৰিছে। একদিন গছ পুলি ৰোৱাৰ সময় হয়। তো গাইস সেইটো কাৰণে আমি আজি তামোল ৰৈ আছো। এয়া চাওক মোৰ লগৰ দুজন ভাইটি সিহঁতে গাঁত খান্দি আছে আৰু মই এইফালে তামোলৰ পুলিবোৰ মাটি ঢাকি দি গৈ আছো এফালে পৰে। ধুনীয়াকৈ লাইন কৰি নেকি পেকেটৰ পুলি হয় খুলি দিছোঁ এতিয়া মাটিটো ধুনীয়াকৈ ঢাকি দিলে হ'ল আৰু বাছ এনেকৈ বঢ়িয়া মাটিটো ঢিলা হৈ আছে ন হয় বৰষুণ দিছে না ধুনীয়াকৈ বৰষুণ দিয়াৰ কাৰণে এনে হৈছে ভালে হৈছে অহা বছৰলৈকে আৰু অলপমান ডাঙৰ হ'ব ন হ'ব ধুনীয়া এয়া এনেকৈ পৰিপাটিকৈ লাইন কৰি আজি বতৰটো ডাৱৰীয়া হৈ আছে ভালে হৈছে কাম কৰিবৰ কাৰণে বাৰু গছৰ শিপা আছে শিপাৰ কাৰণে অকণমান অসুবিধা বাকী এই গাঁতটোতে দেখা দিছোঁ ৰূপ কিবা ক'বা ভাগৰ হৈছে ভাগৰ অকণমান অকণমান ৰেষ্ট লৈ লোৱা ভাগৰ ধৰিছে আমাৰ অৰূপৰ বহুতখিনি কাম কৰিলে মোটামুটি 171 এতিয়ালৈকে ন গাত 171 খান্দা হৈ গ'ল আৰু বাকী আছে এইফালে বৰষুণ দিয়াৰ কাৰণে মানে পূৰা জংঘল হৈ গ'ল ঘাঁহ বন বৰ দবদবা বাঢ়ি গ'ল ন বাঢ়িবই কিন্তু উপায় নাই বৰষুণটো দিছে না বাছ